নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। যদিহে কোনো এখন ঘৰত বাস্তুদোষ থাকে তেনেহ'লে সেই ঘৰখনত বিভিন্ন ধৰণৰ নিগেটিভ এনাৰ্জিও আহিব পাৰে। নিগেটিভ এনাৰ্জি যেনে একেৰাহে ঘৰৰ সদস্যসকলৰ কাৰোবাৰ নহয় কাৰোবাৰ বেমাৰ হৈ থকা তথা আৰ্থিকভাৱে ক্ষতি হোৱা, আয়তকৈ বেছিকৈ ব্যয় বৃদ্ধি হোৱা, বিভিন্ন ক্ষেত্ৰত ধনহানিৰ যোগ তথা কাজিয়া পেচাল, পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হৈ থকা ইত্যাদি। এইবোৰ বহু ক্ষেত্ৰত বাস্তুদোষৰ প্ৰভাৱত হোৱাও দেখা পোৱা যায়। বাস্তুদোষৰ ফলত বিশেষকৈ কেৰিয়াৰত বাধা জন্মাও দেখা যায়। আনহাতে ঘৰত যদিহে বাস্তুদোষ থাকে তথা ঘৰত বাস্তু যদি সঠিক দিশত থাকে তেনেহ'লে নিগেটিভ এনাৰ্জিৰ ওলোটাটো হোৱাও দেখা পোৱা যায়। যেনেকৈ ৰোগ ব্যাধি কমি যোৱা, টকা পইচাৰ অভাৱ নোহোৱা তথা পৰিয়ালৰ সকলোৰে মাজত মিলাপ্ৰীতি থকা ইত্যাদি। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বিশেষকৈ বাস্তুদোষৰ বিষয়ে আলোচনা কৰিম তথা আপোনাৰ ঘৰত কেনেধৰণৰ বাস্তুদোষে দেখা দিব পাৰে তথা এই বাস্তুদোষৰ প্ৰতিকাৰ কি, আপোনাৰ ঘৰতো যদিহে বাস্তুদোষ দেখা দিছে তেনেহ'লে আপুনি কেনেকৈ সেই বাস্তুদোষক চিনি পাব তথা সেই বাস্তুদোষ কেনেকৈ আপুনি আপোনাৰ ঘৰৰ পৰা আঁতৰাই পঠাব সেই বিষয়ে চমুকৈ আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। প্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ, যদিহে আপোনাৰ ঘৰতো বাস্তুদোষ আছে তেনেহ'লে সেই বাস্তুদোষক আপুনি কেনেকৈ ধৰা পেলাব। যদিহে আপোনাৰ ঘৰত সোমোৱাৰ লগে লগে খং উঠে তথা আপোনাৰ ঘৰত পাৰিবাৰিক বিসংগতিৰ পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপুনি নিশ্চয়কৈ বুজিব লাগে যে তাত কিবা নহয় কিবা এটা বাস্তুদোষ নিশ্চয়কৈ আছে। একেদৰেই পাকঘৰত প্ৰস্তুত কৰা খাদ্য হঠাৎ অপচয় হোৱা, অৰ্থাৎ পাকঘৰৰ খাদ্য অপচয় আঁৰৰ কাৰণ যিয়েই নহওক কিয় খাদ্যৰ অপচয়ো কিন্তু বাস্তুদোষৰ ফলতেই হ'ব পাৰে। সেয়েহে খাদ্যৰ অপচয়ক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও তাত বাস কৰা লোকসকল সদায় স্বাস্থ্যজনিত সমস্যাত ভুগি থাকে। আনকি ঘৰত আনি ৰখা সামগ্ৰী সময়তকৈ আগতেই নষ্ট হ'বলৈও আৰম্ভ কৰে। অৰ্থাৎ আপুনি ঘৰলৈ কিবা নহয় কিবা এটা বস্তু আনি থৈছে আৰু যদিহে আপোনাৰ ঘৰত বাস্তুদোষ আছে তেনেহ'লে সেই বস্তু কম সময়ৰ ভিতৰতেই নষ্ট হৈ যাব। বস্তুৰ চুৰিও কিন্তু বাস্তুদোষৰ এটা কাৰণ বুলি ক'ব পাৰি। ইয়াৰ উপৰিও বাস্তুদোষৰ ফলতেই অগ্নিকাণ্ডৰ সংঘটিতও হ'ব পাৰে। আনহাতে বাস্তুদোষৰ ফলতেই এখন ঘৰত বাস কৰা লোকসকলৰ মাজত নিশা হ'লে শুব নোৱাৰা তথা সন্তান নথকা বা জন্মৰ পাছতেই সন্তানৰ মৃত্যু হোৱা, বৈবাহিক জীৱনৰ সম্পৰ্ক মধুৰ নোহোৱা আৰু স্বামী স্ত্ৰীৰ মাজত হোৱা কাজিয়া নাইবা ঘৰৰ মুৰব্বীসকলৰ মাজত কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ইত্যাদি কাৰণবোৰ বাস্তুদোষৰ ফলতেই হ'ব পাৰে। এতিয়া বাস্তুদোষৰ নিৰাময়ৰ প্ৰতিকাৰ কেইটামানৰ বিষয়ে বলকচোন আলোচনা কৰোঁ। নম্বৰ 1, পূজা কক্ষ সঠিক ঠাইত থকাটো অতিকৈ প্ৰয়োজনীয়। সেয়েহে পূজাৰ কক্ষ সদায় উত্তৰ পূব কোণত থকা উচিত। দ্বিতীয়তে, বৰিং আৰু পানীৰ উৎস কেতিয়াও দক্ষিণ পশ্চিম দিশত ৰাখিব নালাগে। ঘৰৰ উত্তৰ দিশটো সদায় পাতল কৰি ৰাখিব লাগে। অৰ্থাৎ ভুলতো এনে স্থানত গধুৰ বস্তু ৰাখিব নালাগে, কাৰণ গধুৰ বস্তু ৰাখিলে আৰ্থিক সমৃদ্ধি কেতিয়াও নাহে। চতুৰ্থতে, ঘৰত যদিহে তুলসী গছ আছে, অৰ্থাৎ আপোনাৰ ঘৰত যদিহে তুলসী গছ ৰোপণ কৰিব বিচাৰিছে তেনেহ'লে অতি সোনকালেই তুলসী গছ এজোপা ৰোপণ কৰক। ই আপোনাৰ ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই পেলোৱাত সহায় কৰিব। বাস্তুদোষৰ ফলতে বহু লোকৰ ৰাতি টোপনিৰ সমস্যা হোৱাও দেখা পোৱা যায়। ৰাতি টোপনি নাহিব পাৰে নাইবা বেয়া সপোন দেখি হঠাতে সাৰ পায়ো যাব পাৰে। ঘৰত যদিহে বহু বেছি পৰিমাণে বাস্তুদোষ থাকে তেনেহ'লে এই সমস্যা নিশ্চয়কৈ হ'বই। এই সমস্যাৰ পৰা উপশম পাবলৈ কিছুমান ঘৰুৱা বিধিও কৰিব পাৰে। তাৰ বাবে আপোনাক লাগিব এটা তামৰ নাইবা পিতলৰ গিলাচ। সদায় ৰাতি শুবৰ সময়ত তামৰ নাইবা পিতলৰ গিলাচটোত এগিলাচ পানী লৈ সেই পানীগিলাচ ঢাকি শিতানৰ ফালে থৈ দিব।
এনেকুৱা কৰিলে আপোনাৰ টোপনি লাহে লাহে ভাল হ'ব, লগতে যিবোৰ আপুনি বেয়া সপোন দেখে সেই সপোনসমূহো নাইকিয়া হৈ যাব। যদিহে আপোনাৰো প্ৰায়ে টকা পইচাৰ অভাৱ হৈ থাকে, তেনেহ'লে সেই টকা পইচাৰ অভাৱনো কেনেদৰে নোহোৱা কৰিব এই সন্দৰ্ভত বাস্তুশাস্ত্ৰই কয় যে বাসগৃহৰ যিখন মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰখন খুব বেছি চাফা কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। লগতে সদায় পুৱা শুই উঠি ঘৰখন চাফা কৰাৰ লগতে মুখ্য দুৱাৰখনো চাফা কৰাটো অতিকৈ প্ৰয়োজনীয়। লগতে তামৰ গিলাচত এগিলাচ পানী লৈ তাত কেঁচা হালধিৰ ৰস মিহলাই এখিলা পানৰ সৈতে ঘৰৰ বাহিৰত আৰু ভিতৰত ছটিয়াই দিব। এনেকুৱা কৰিলে ঘৰৰ পৰা নিগেটিভ এনাৰ্জি নাইকিয়া হৈ যোৱাৰ লগতে পইচাক লৈ সৃষ্টি হোৱা অসুবিধাসমূহো নাইকিয়া হ'ব আৰু ঘৰলৈ শান্তি ঘূৰি আহিব। ঘৰৰ পৰা বাস্তুদোষ আঁতৰাবলৈ সাধাৰণতে বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কাৰণ প্ৰত্যেকটো বাস্তুদোষৰ প্ৰতিকাৰ বেলেগ বেলেগ ধৰণৰ হয়। ইয়াৰোপৰি আপুনি যদিহে আপোনাৰ ঘৰৰ বাস্তুদোষ নিজে পৰীক্ষা কৰিব বিচাৰে, তেনেহ'লে প্ৰথমে আপুনি মন কৰিব যে আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটো চাফা হৈ আছেনে নাই, নাইবা কোনো ডাষ্টবিন পৰি আছে নেকি। ঘৰৰ সদায় উত্তৰ পূব কোণটো সদায় চাফা কৰি ৰাখিব লাগে, লগতে বন্ধ কৰি কেতিয়াও ৰাখিব নালাগে। উত্তৰ পূবত গধুৰ যান বাহন ইত্যাদি ৰাখিবও নালাগে। উত্তৰ পূব দিশে পানী ৰখাটো ভাল। বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূব দিশটোক এক মহত্বপূৰ্ণ দিশ বুলি ধৰা হয়। ইয়াৰ পৰা উদ্ভৱ হোৱা শক্তিয়ে আমাৰ জীৱন আৰু স্বাস্থ্যক প্ৰভাৱিত কৰে, যাৰ বাবে বাস্তুশাস্ত্ৰ অনুসৰি কিছুমান বস্তুৰ ওপৰত বিশেষ ধ্যান দিয়াটো জৰুৰী। ঘৰৰ পূব দিশটো খালী ৰখাটো ভাল, লগতে চাফ চিকুণতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। যদিহে পাৰে এই দিশত উপাসনা গৃহ নিৰ্মাণ কৰি লওক। উত্তৰ পূব দিশত কোনো ধৰণৰ নকাৰাত্মক বস্তু যেনে জোতা, চেণ্ডেল ইত্যাদি নাৰাখিব। ইয়াৰ দ্বাৰা উত্তৰ পূব দিশত দোষৰ উৎপন্ন হ'ব পাৰে। উত্তৰ পূব দিশত খোলা ৰখাৰ এক বৈজ্ঞানিক কাৰণো আছে। মহাজাগতিক ৰশ্মিৰ উদগীৰণ আৰু প্ৰবাহ ইত্যাদি হয়। বাস্তুদোষৰ পৰা উপশম পাবলৈ হ'লে ঘৰত এইসমূহ নিয়ম পালন কৰক। ধৰ্মীয় কিতাপ কেতিয়াও শোৱা ঠাইলৈ নিব নালাগে। বিশেষকৈ ধৰ্মীয় কিতাপ কেতিয়াও গাৰুৰ তলত লৈ শুব নালাগে। হনুমান চালিচা কেতিয়াও বিচনাত বহি নপঢ়িব। ৰাতিপুৱা আৰু গধূলি প্ৰত্যেক দিনে ঘৰত বন্তি জ্বলাব লাগে। ঘৰৰ মুখ্য দুৱাৰৰ পৰা যাতে কোনো ধৰণৰ শব্দ নোলায় সেই কথালৈ মন দিয়ক। ঘৰৰ উত্তৰ পূব দিশত কেতিয়াও ডাষ্টবিন নাৰাখিব। ঘৰৰ মাজমজিয়াত কেতিয়াও গধুৰ বস্তু ৰাখিব নালাগে। ইয়াৰোপৰি পাকঘৰ সদায় অগ্নিকোণৰ বাহিৰে যদিহে অন্য দিশ যেনে উত্তৰ পূব দিশে হয়, তেনেহ'লে সেই ঘৰ মানুহৰ ঘৰতো বাস্তুদোষ থকা দেখা যায়, যাৰ ফলস্বৰূপে ৰোগ ব্যাধি বৃদ্ধি পোৱাৰ লগতে আৰ্থিক অনাটন আদিও দেখা দিয়ে। বাস্তুদোষৰ প্ৰতিকাৰ প্ৰত্যেকখন ঘৰৰ বাবে বেলেগ বেলেগ ধৰণৰ হয়। সেয়েহে পাৰিলে বাস্তু বিশেষজ্ঞৰ সৈতে আপুনি পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল বাস্তুদোষৰ বিষয়ে কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা। যদিহে আপুনিও বাস্তুশাস্ত্ৰ বিশ্বাস কৰে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰাৰ লগতে নিতৌ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।